ডিগবৈত কেন্দ্ৰীয় শিক্ষক দিৱসত 12গৰাকী শিক্ষকক সম্বৰ্ধনা। ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন সমিতিৰ উদ্যোগত AODৰ জনকল্যাণ কেন্দ্ৰত আজি অনুষ্ঠিত কেন্দ্ৰীয় শিক্ষক দিৱসত মুঠ 12গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে। সভাপতি পল্লৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত শিক্ষক দিৱসত মুখ্য অতিথি হিচাপে ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন, বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত শিক্ষক অনিল চন্দ্ৰ শইকীয়া, বিশিষ্ট সমাজকৰ্মী আবু হুছেইন, প্ৰাক্তন শ্ৰমিক নেতা তৰুণ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক তথা শিক্ষক দিৱস উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিনন্দ কুমাৰ কোঁৱৰ আৰু প্ৰবীণ খেলুৱৈ সুশান্ত দত্ত গুপ্ত উপস্থিত থাকে। ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন সমিতিৰ সম্পাদক বুবু গগৈ আঁঠৰা অনুষ্ঠানত বালিকা বিদ্যা মন্দিৰৰ ছাত্ৰীৰ দলে দেশ প্ৰেমমূলক গীত পৰিৱেশন কৰে। অৱসৰপ্ৰাপ্ত শিক্ষক ভৰত চন্দ্ৰ নেওগ আৰু মৰণোত্তৰভাৱে প্ৰয়াত শিক্ষক হিতেন গগৈক স্মাৰক, চেলেং, ফুলাম গামোচা আৰু সফুৰাৰে সম্বৰ্ধনা জনোৱা হয়। তদুপৰি সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক অজিত কোঁৱৰ, ৰিতেশ কুমাৰ মৌৰ্য, দেৱজিৎ দাস, ভীম প্ৰতাপ সিং, অনিতা বৰুৱা, ৰাজীৱ বৰপাত্ৰগোহাঁই, দীপ্তি দত্ত, লক্ষীৰাণী চেতিয়া, কমৰুদ্দিন মজুমদাৰ আৰু কল্পনা চেতিয়াক সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা আৰু সফৰাৰে সম্বৰ্ধনা জনাই সভাপতি, মুখ্য আৰু বিশিষ্ট অতিথিসকলে। নমস্কাৰ, আমি ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন সমিতি ডিগবৈয়ে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো আমি শিক্ষক দিৱস উদযাপন কৰিছোঁ। এইবাৰ আমি 64তম কেন্দ্ৰীয় শিক্ষক দিৱস ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন সমিতি ডিগবৈ উদ্যোগত AOD জনকল্যাণ কেন্দ্ৰত আমি উদযাপন কৰোঁ। আৰু আজিৰ এই কাৰ্যসূচীত আমি ডিগবৈৰ দুগৰাকী ব্যক্তিক, অৱসৰপ্ৰাপ্ত শিক্ষক তথা ডিগবৈৰ সামাজিক সাংস্কৃতিক জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা শ্ৰদ্ধাৰ ভৰত চন্দ্ৰ নেওগদেৱ আৰু মৰণোত্তৰভাৱে হিতেন গগৈ দেৱলৈও আমি আজি ন্যাস বঁটা প্ৰদান কৰোঁ। আৰু লগতে ডিগবৈৰ বিভিন্ন বিদ্যালয়ৰ বিগত এটা বৰ্ষত অৱসৰ গ্ৰহণ কৰা 10গৰাকী শিক্ষকক আমি শিক্ষক সম্বৰ্ধনা ইয়াতে জ্ঞাপন কৰোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ ডিগবৈ সমষ্টিৰ মাননীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়া উপস্থিত থাকি অনুষ্ঠানটিত আমাক সহযোগিতা আগবঢ়ায়। আৰু লগতে আমাৰ সমিতিৰ সন্মানীয় কাৰ্যকৰী উপদেষ্টাদ্বয় অনিল শইকীয়া ছাৰ আৰু আবু হুছেইন ডাঙৰীয়াৰ লগতে আমাৰ ন্যাসদাতাসকল উপস্থিত থাকে। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকি আজি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। ধন্যবাদ। ভাৰতৰ লগতে অসমতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাৰ সকলোৱে শ্ৰদ্ধাৰ শিক্ষাগুৰু দাৰ্শনিক ডক্টৰ আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মজয়ন্তী উদযাপন কৰা হৈছে। আৰু এই পবিত্ৰ জন্মজয়ন্তী উদযাপন কৰিছে ডিগবৈ আমাৰ জুবিলি খেলপথাৰৰ মঞ্চত। আৰু উদযাপন সমিতিৰ সভাপতি পল্লৱ শৰ্মা ডাঙৰীয়াৰ সৈতে আমাৰ উদযাপন সমিতি আৰু 64 বছৰ ধৰি একেলেঠাৰে তেখেতসকলে উদযাপন কৰি আহিছে। আৰু তেখেতৰ দৰ্শন, তেখেতৰ যিখিনি আদৰ্শ, যিখিনি তেওঁৰ শিক্ষা জীৱনত সমাজখনৰ কাৰণে অকল আমাৰ ৰাষ্ট্ৰীয়ই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতৰ যিখিনি সমাদৰ, তেখেতৰ যিখিনি কৰ্মৰাজি সঁচাকৈ প্ৰশংসনীয়। আৰু আমাৰ বৰ্তমানৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো নিশ্চয় তেখেতৰ দৰ্শনৰ বিষয়ে আমি বহুখিনি জনাবলগীয়া আছে। আৰু এইটো কথাই নহয় যে ডক্টৰ ৰাধাকৃষ্ণন সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মজয়ন্তী অকল পাতিব লাগে, উদযাপন কৰিব লাগে, এইটো কথাই নহয়। আচলতে তেখেতৰ জন্মজয়ন্তী পতাৰ লগে লগে বৰ্তমানৰ বহু আমাৰ মাজত নমস্য শিক্ষাগুৰুসকল আছে, তেখেতসকলক সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে আচলতে তেখেতৰ কৰ্মৰাজিৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে আচলতে উদযাপন কৰা হৈছে আমাৰ এই অঞ্চলত। আৰু আজি এই অনুষ্ঠানটিত কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক সন্মান দিয়া হৈছে। আৰু শিক্ষক ন্যাস হিচাপে দুগৰাকী ব্যক্তিক বিশেষকৈ মৰণোত্তৰভাৱে হিতেন গগৈ ডাঙৰীয়াক দিয়া হৈছে। তাৰপাছত আমাৰ ভৰত চন্দ্ৰ নেওগ ডাঙৰীয়াকো দিয়া হৈছে। গতিকে তেখেতসকলকো মই ধন্যবাদ দিছোঁ, শুভেচ্ছা দিছোঁ। আৰু তেখেতসকল আমাৰ কাৰণে সদায় আদৰ্শ হৈ থাকিব, সদায় আদৰ্শ হৈ ৰ'ব। আৰু শিক্ষক সমাজৰ কাৰণে আমি যিমানখিনি পাৰোঁ সামান্য যিখিনি পাৰোঁ সহযোগিতা আগবঢ়াই আহিছোঁ। গতিকে মুঠ কথা হ'ল আজি ইমান সুন্দৰকৈ অনুষ্ঠিত কৰা এখন উদযাপন সমিতিৰ সভাপতি
পল্লৱ শৰ্মা ডাঙৰীয়াৰ লগতে সকলো সাংবাদিক বন্ধুসকলক জনাইছোঁ। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, ডেইলী 24।